Hello guys, welcome back to my channel Assamese GKBM. Guys, আজি আপোনালোকৰ মাজলৈ এটা মিনি ব্লগ লৈ আহিছো। দেখিছেনে এটো হৈছে পাৰ্চিমন ফ্ৰুট। এটো হৈছে জাপানিজ ফ্ৰুট যেটো নেকি জাপানৰ ফ্ৰুট হয় এটো। সো এটো আমি দেখুতে বেলেগ ধৰণৰ লাগে যেটো সকলোৱে হুদি থাকে যে এটো ফ্ৰুটছে হয়নে কি হয়নে এনেকে ধৰণৰ সকলোৱে হুদি থাকে। হে আমিও হিদিনাখন এনেকে মাৰ্কেটলৈ গলো। সো মই ভাবিলো ট্ৰাই কৰি চাও কেনেকানো ইয়াৰ টেষ্ট। সো হিদিনাখন আনি খালো। ইয়াৰ হেলথ বেনিফিটও বহুত আছে। সো আপোনালোকেও খাই চাব। বহুতে টেস্টি হয় খাবলৈও। দেখিছেনে এয়া মই আনি কেদিনমান থৈ দিলো 3 দিনমান থৈ দিলো যেহেতু এটো পকি গল ধুনিয়াকে। সো এতিয়া ধুনিয়া হৈছে খাবলে অলপ পকি গলে ভাল হয় খাবলে। সো ভাবিলো আপোনালোকৰ লগতো এই ভিডিওটো শেয়াৰ কৰো বুলি ভাবিলো। সো দেখিছেনে কি ধুনিয়াকে পকি গৈছে। খাইও বহুত ধুনিয়া টেস্টি লাগিলে। সো আপোনালোকেও আনি এবাৰ ট্ৰাই কৰি চাব পাৰে। শৰীৰৰ কাৰণে এটো খুবেই উপকাৰী হয় এই ফ্ৰুটছটো। দেখিছেনে ইমান ধুনিয়াকে পকিছে। এতিয়া মই ট্ৰাই কৰি চাও বুলি ভাবিলো। ইয়া দেখিছেনে মই এতিয়া ট্ৰাই কৰি চাইছো। আও কি ধুনিয়া লাগিছে খাই। মই যে আৰু খাও লাগি আছে খাই মানে বহুত ভাল টেস্টি লাগিলে। হে আপোনালোকৰ লগতো শেয়াৰ